কাৰোবাক আপোনাৰ জীৱন সংগী বনোৱাৰ আগত অলপ ভাবি চিন্তি ল'বলৈ শিকক। এগৰাকী মানুহ কেতিয়াও সম্পূৰ্ণকৈ আন এজন মানুহৰ বাবে পৃথিৱী হৈ পৰিব নোৱাৰে। এইটো সম্ভৱো নহয়। ভাবি চাওক, এই পৃথিৱীখন যদি সম্পূৰ্ণ পানীৰে ভৰি পৰিলহেঁতেন, সকলো উপঙি থাকিলহেঁতেন। আকৌ যদি সকলো মাথো মাটিয়েই থাকিলহেঁতেন, সকলো পিয়াহত মৃত্যু হ'লহেঁতেন। সেইবাবে সকলোতে বেলেঞ্চ থকাৰ প্ৰয়োজন। মাথো চাহপাতেৰে চাহ নহয় বা মাথো চেনিৰে চাহ বনাব পৰা নাযায়। চাহ হ'বলৈ পানী, চাহ, চেনি আদি সকলো বস্তুৰে নিৰ্দিষ্ট পৰিমাণ লাগে। সেইবাবে আপুনি পৰিমাণটো বুজিব লাগিব। কিমান পৰিমাণ দিব লাগিব এজন মানুহক বা কিমান দিয়াৰ দৰকাৰ, সেইটো বুজিব লাগিব। প্ৰশ্ন কৰক নিজক। সময় থাকোঁতেই প্ৰশ্ন কৰক। ভাল লগা থাকিবই। ভাল লগাই মানুহক অন্ধ কৰি পেলায়। আৰু অন্ধ মানুহ এজনে এখন হাত পালেই তাকেই ভৰসা কৰিবলৈ আৰম্ভ কৰি দিয়ে। কিন্তু বুজি নাপায় যে এই হাতখনে হয়তো শেষ পৰ্যন্তলৈকে লৈ গৈ নাথাকিবও পাৰে। মাজবাটতে এৰি আঁতৰি যাবও পাৰে। কাৰোবাৰ বাবে অন্ধ হৈ পৰিলে আপুনি হয়তো হাৰি যাবও পাৰে। প্ৰতিবাৰ বিশ্বাস কৰাৰ পিছতো বিশ্বাসঘাতকতাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। সেইবাবে চকু থাকিও অন্ধ হৈ নপৰিব। সেইবাবে নাভাবি নিচিন্তি কাকো আপোনাৰ পৃথিৱী কৰি নল'ব। কাৰোবাৰ লগত সম্পৰ্কত অহাৰ আগত ভালকৈ চিন্তা কৰি লওক, সঁচাকৈ সেই মানুহজন ভৰসাৰ যোগ্য হয়নে? এবাৰ ভাগি চুৰমাৰ হৈ পৰাৰ পিছত আকৌ এবাৰ নতুনকৈ থিয় হ'বলৈ শিকা মানুহবোৰে কেতিয়াও আৰু নিজৰ অতীতলৈ ঘূৰি নাচায়। ভগৱানে যেতিয়া তেওঁৰ হৃদয়ৰ ভাগি পৰা টুকুৰাবোৰ জোৰা লগাই নতুন কৰি আকৌ আগবাঢ়িবলৈ শিকায়, তেতিয়া আৰু সেইজন মানুহে জীয়াই থাকিবলৈ শিকি যায়। তেতিয়া আৰু কোনো সম্পৰ্কৰ ওপৰত অভিযোগ আৰু অভিমান নাথাকে। সেইজনৰ জীৱনৰ পৰা কিবা হেৰাই গ'লেও তেওঁৰ জীৱনত আৰু কোনোদিন বিষাদ নাথাকে। বিচৰা কোনটো পালে বা কোনে ঠগিলে তাক লৈ আৰু অলপো কষ্ট নোহোৱা হৈ যায়। জীৱনৰ পৰা সম্পৰ্কৰ শেষ ভৰসাকণো যেতিয়া হেৰাই যায়, তেতিয়া আৰু কাৰো ওপৰত বিশ্বাস নোহোৱা হৈ যায়। দায়িত্ববোধ ভালপোৱা তেনেলোকে নিজৰ ইচ্ছামতে পালন কৰিবলৈ লয়। জীৱনৰ শিক্ষাবোৰে সেইজনক শিকাই দিয়ে, স্বাৰ্থৰ পৃথিৱীত আপোন বুলিবলৈ প্ৰকৃততে কোনো নাই। এগৰাকী নাৰী বা এজন পুৰুষ যিমানেই ভাল নহওক কিয়, নতুবা যিমানেই সুন্দৰী বা সুন্দৰ নহওক কিয়, আপোনগৰাকীৰ যিমানেই ভাল পোৱা মৰম নিদিয়ক কিয়, তেতিয়াও কিন্তু তাই বা সি আপোন বুলি ভবাগৰাকীৰ ওচৰত কেতিয়াও মন পচন্দৰ হ'ব নোৱাৰিব, যদিহে নাৰীগৰাকীক বা পুৰুষজনক সঁচা মনেৰে অন্যজনে বিচৰা নাই। সেই পুৰুষ বা নাৰীগৰাকীয়ে যেতিয়া আনজনক মনৰ পৰা নিবিচাৰে, তেতিয়া ছোৱালী বা ল'ৰাটোৰ এফৰ্টবোৰকো একেবাৰে সহজ বা সাধাৰণভাৱে ল'ব। তেওঁলোকে কৰা কেয়াৰ আদৰবোৰক, মৰমবোৰক একেবাৰে সাধাৰণকৈ ল'ব। সঁচাই বেয়া লাগে যেতিয়া সঁচা ভালপোৱা এগৰাকীৰ অনুভূতিবোৰৰ লগত এনেদৰে খেল খেলা হয়। তেতিয়া বেয়া লাগে যেতিয়া এজন ভুল পুৰুষ বা এজনী ভুল নাৰীৰ প্ৰতি তাই বা সি সঠিক আৰু সকলোতকৈ বেছি আত্মবিশ্বাস লৈ ভাল পায়, অথচ পুৰুষজনে বা নাৰীগৰাকীয়ে তাইক বা তেওঁক স্পেচিয়েল বুলি অলপো নাভাবে। যেতিয়া মনত পেলাব লগা হয় যে সেই পুৰুষ বা নাৰীগৰাকীক তাই বা তাৰ লগত কিছু সময় কথা পাতিবলৈ, আনকি সেই সঁচা ভালপোৱা ল'ৰা বা ছোৱালীজনীয়ে তাইৰ বা তাৰ সকলোখিনি দিলেও আনজনৰ বাবে কেতিয়াও সেয়া যথেষ্ট নহয়। সেইগৰাকীয়ে অতীতত যাক ভাল পাইছিল, সেইগৰাকীৰ লগত এই ছোৱালীজনীক বা এই ল'ৰাটোক তুলনা কৰিব। ছোৱালীজনী বা ল'ৰাটোক তেওঁ কেতিয়াও ভাল এটেনশ্যন বা যত্নবোৰ অলপো ব্যক্ত নকৰে, যিখিনি আচলতে ছোৱালীজনী বা পুৰুষজনে ডিজাৰ্ভ কৰে। এটা কথা মনত ৰাখিব, পৃথিৱীৰ সকলোতকৈ সুন্দৰ কাম হ'ল সৃষ্টিকৰ্তাৰ ওপৰত ভৰসা ৰখাটো। কাৰণ সৃষ্টিকৰ্তাই কেতিয়াও কাকো নঠগায়, বিনা কাৰণত শাস্তি নিদিয়ে। বিশ্বাস কৰক, আপোনাৰ জীৱনলৈ সঠিক সময়ত সঠিক মানুহজনক সৃষ্টিকৰ্তাই নিশ্চয় পঠাবই, যাক আচলতে আপুনি ডিজাৰ্ভ কৰে, যাক আপুনি কেতিয়াও প্ৰমাণ দিব লগা নহয় যে আপুনি কিমান ভাল পায়। আপুনি খুজিব লগা নহয়,
আপুনি উভতাই পাব লগা যত্ন, মৰম বা সন্মানখিনি। আৰু এই সংগীগৰাকীয়ে আপোনাক মূল্য দিব আপোনাৰ হাজাৰ হাৰ্ড এফৰ্টৰ অবিহনেও।